অকণমান ভাল কৰি দি থকাৰ কাৰণে যোৱা 5টা বছৰত মোৰ চৰকাৰৰ দিনত কোৰ্টত কেছ হোৱা নাই, নতুনকৈ চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কষ্ট পোৱা নাই, আৰু এটা সুন্দৰ ব্যৱস্থা এটা আমি অসম চৰকাৰৰ ভিতৰত আমি নিৰ্মাণ কৰিব পাৰিছো। আৰু তাৰ ফলাফল আজি সকলোৱে লাভ কৰিছে। 1.5 লাখ নিযুক্তি এটাও কোৰ্টত কেছ নোহোৱাকৈ। ই সাধাৰণ প্ৰাপ্তি নহয়। মোৰ আগত অসমত 14 গৰাকী মোতকৈ গুণী জ্ঞানী ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল, কিন্তু কোনো এটা সময়তে 1.5 লাখ নিযুক্তিৰ প্ৰচেষ্টাই চলোৱা হোৱা নাছিল। অসমৰ দৰে ৰাজ্যৰ বাবে ই সপোনৰো অগোচৰ আছিলে। আজি আমি তাক বাস্তৱত ৰূপায়িত কৰিব পাৰিছো। সপোন লগা কথাবিলাক আজি আমি বাস্তৱত প্ৰয়োগ কৰিব পাৰিছো, সফল হ'ব পাৰিছো।